এই ত্ৰিমাত্ৰিক আৰ্হিটোৰ জৰিয়তে আমি কথোপকথনৰ জৰিয়তে মৌখিক ভাষাৰ বিকাশ কৰিব পাৰিম। মৌখিক ভাষাৰ বিকাশৰ কাৰণে আমি বিভিন্ন ইয়াত বস্তু আছে, সেইবোৰৰ ওপৰত আমি বিভিন্ন কথা পাতিব পাৰিম। আৰু কথা পতাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ প্ৰথমতে আমি মৌখিক ভাষাটো বিকাশ কৰিব লাগিব। মৌখিক ভাষাৰ বিকাশৰ পিছত আমি লাহে লাহে তেওঁলোকক বৰ্ণৰ পৰিচয়লৈ আনিব পাৰোঁ। সেইবাবে মই প্ৰথমতে এই ব বৰ্ণটো প্ৰথমতে লৈছোঁ। এই ব বৰ্ণটো যিহেতু লিখিবলৈ সহজ হয় আৰু সেইবাবে মই প্ৰথম ব বৰ্ণটো লৈছোঁ। ব বৰ্ণটোৰ লগত মিল থকা মই কিছুমান ছবি আঁকিছোঁ, যেনেকৈ বল, বেলুন, আৰু এই বলটো মই শেষত গৈ ব আৰু ল লগাই দুটা আখৰটো মই প্ৰস্তুত কৰিছোঁ। তাৰপিছত যেনেকৈ মই এইখন এখন চিৰিয়াখানা প্ৰস্তুত কৰিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলক শিকাব পাৰোঁ যেন চিৰিয়াখানাত কি হয়, জন্তুবোৰ এনেদৰে ভঁৰালত ভৰাই থয় আৰু মানুহে দৰ্শকে গৈ পেলাই তেওঁলোকক চাবগৈ পাৰে। আৰু তেওঁলোকে ইয়াৰ পৰাও তেওঁলোকে জন্তুবোৰৰ বিষয়ে জানিব পাৰিব। জন্তুৰ যেন ঠেং 4টা বা কোনটো জন্তুৰ কি নাম, সেই নামসমূহ মই ইয়াত উল্লেখ কৰিছোঁ। অসমীয়া, হিন্দী আৰু ইংৰাজী এই তিনিওটা মাল্টি লেংগুৱেজ মই ব্যৱহাৰ কৰিছোঁ। লগতে তেওঁলোকৰ বাবে এনেকুৱা এটা বাকচ প্ৰস্তুত কৰিছোঁ য'ত ঘৰচীয়া জন্তু আৰু বনৰীয়া জন্তু থাকিব। তেওঁলোকে ইয়াৰ পৰা এনেকুৱা এই ছবিবোৰ উলিয়াব পাৰিব আৰু তেওঁলোকে নিজেই ঘৰচীয়া জন্তু কোনটো, বনৰীয়া জন্তু কোনটো তেনেদৰে সোমাব পাৰিব। এনেকৈ দেখিলে তেওঁলোকে কি চিনি পাব নহয়? চিনি পাব। লগতে তেওঁলোকে ভালো পাব, এইটো এটা খেলো হৈ যাব তেওঁলোকৰ কাৰণে। আৰু তাৰপিছতে মই এখন চিকিৎসালয় প্ৰস্তুত কৰিছোঁ। চিকিৎসালয়তনো ৰোগীক কেনেকৈ চিকিৎসা কৰে বা ৰোগীক লগতনো কি কৰে, আমাক তেওঁলোকক এটা সাধাৰণ আভাস দিবলৈ মই ইয়াত দুটা ছবিও লগাইছোঁ। এনেকৈ দুটা ছবি দিছোঁ যাতে চিকিৎসালয় এখনতনো কি কৰে তেওঁলোকে জানিব পাৰিব সেই বিষয়ে। আৰু লগতে এখন আৰক্ষী চকী প্ৰস্তুত কৰিছোঁ, য'ত আমি পাতিব পাৰিম যেন আৰক্ষী চকী এখনত আৰক্ষীয়ে কি কৰে, দেশৰ আইন শৃংখলা ৰক্ষা কৰাত সহায় কৰে, এই বিষয়েও তেওঁলোকে জানিব পাৰিব। আৰু এনেদৰে এই গোটেইকেইটা বিষয়ে আমি তেওঁলোকৰ লগত কথা পাতিব পাৰিম। আৰু কথা পতাৰ পিছত তেওঁলোকক আমি ব বৰ্ণটোৰ লগত ৰাস্তাৰ বিষয়ে শিকাব কৈছোঁ। ৰাস্তাৰ বিষয়ে আমি যেন ৰাস্তাৰ বাওঁহাতে খোজকাঢ়িব লাগে, সেইবাবে মই প্ৰথমতে তেওঁলোকক এটা ডাইৰেকশ্যন দিছোঁ যেন বাওঁহাতেৰে আমি যাব লাগিব। আৰু লগতে এইফালেও মই এটা চিহ্ন তেনেকৈ ডাইৰেকশ্যন এটা দিছোঁ যেন বাওঁহাতে যাব লাগিব। এই দুটা জনাৰ পিছত তেওঁলোকে জানিব যে, তেওঁলোকক আমি কুৱেশ্যন কৰিব পাৰোঁ যেন তোমালোকে এই ৰাস্তাটোতনো কেনেকৈ আহিবা, তোমালোকে কোৱাচোন। যেতিয়া তেওঁলোকে এই ৰাস্তা দুটাৰ বিষয়ে জানিব, তাৰপিছত তেওঁলোকে ইয়ালৈ আহিব, ইয়ালৈ আহি তেওঁলোকে ভাবিব আৰু তাৰপিছত তেওঁলোকে ক'ব পাৰিব যেন আমি বাওঁহাতেৰে গ'লে এনেকৈ যাব লাগিব। বা আমি যিকোনো এটা কথা সুধিব পাৰোঁ যেন চিৰিয়াখানালৈ গ'লে আমি কোন পাকেদি আহিব পাৰোঁ, তেনেদৰে আমি সুধিব পাৰোঁ। লগতে মই দিশৰ বিষয়ে ইয়াত উল্লেখ কৰিছোঁ, পূব, পশ্চিম, উত্তৰ, দক্ষিণ। তেওঁলোকক আমি সুধিব পাৰিম যেন এইফালে গ'লে এইটো পূব দিশ হ'ব নে পশ্চিম দিশ হ'ব। তেওঁলোকক আমি প্ৰথমতে শিকাব লাগিব, তাৰপিছত তেওঁলোকে যেতিয়া বুজি পাব, তেওঁলোকে আমাক নিজে নিজে সেই দিশসমূহৰ বিষয়ে জানিব পাৰিব। ইয়াৰ জৰিয়তে আমি মাল্টি লেভেলৰ ক্ষেত্ৰতো এই আৰ্হিটো প্ৰয়োগ কৰিব পাৰোঁ। আমি একেলগে বহুতো বিভিন্ন শ্ৰেণীৰ ষ্টুডেণ্ট একেলগে বহুৱাই পেলাই আমি তেওঁলোকক বেলেগ এটা বিষয়ৰ বিষয়ে তেওঁলোকক লিখিবলৈ বা ক'বলৈ আমি ক'ব পাৰোঁ। যেতিয়া এই গোটেইখিনি হৈ যাব, তেওঁলোকক আমি ব বৰ্ণটো লিখিবলৈ আমি তেওঁলোকক দিব পাৰোঁ। ব বৰ্ণটো লিখাৰ ক্ষেত্ৰত প্ৰথম আমি তেওঁলোকক ব বৰ্ণটোনো কেনেকৈ লিখিব লাগে তাৰ বাবে আমি দেখাইছোঁ। এনেকৈ তেওঁলোকে এইটো চুই চাব পাৰিব। চুই চোৱাৰ পিছত তেওঁলোকে কি কৰিব পাৰিব, ইয়াত আছে ব বৰ্ণটো, ইয়াত হয়তো তেওঁলোকে পেঞ্চিলে লিখি পেলাই ৰবৰে মোহাৰিব পাৰিব, নাইবা এনেকুৱা কাগজো তেওঁলোকে লগাবলৈ চেষ্টা কৰিব পাৰিব। এনেকৈ লগাবলৈ চেষ্টা কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলক মই দেখাবলৈ খুজিছোঁ যেন ট্ৰেফিক সংকেতত ৰঙা, হালধীয়া আৰু সেউজীয়া বিষয়ে তেওঁলোকক চিহ্ন দিয়া আছে। আৰু এই চিহ্নবোৰেনো মানে কি বুজায় তেওঁলোকক আমি প্ৰথম ক'ব লাগিব যেন ৰঙা সংকেতটো যেতিয়া জ্বলি উঠিব, তেতিয়া কি হ'ব, গাড়ীসমূহ এই জেব্ৰা ক্ৰছিঙৰ ওচৰত আহি ৰৈ যাব আৰু মানুহে এই বেগেদি গৈ তেওঁলোক পাৰ হৈ যাব পাৰিব। সেই বিষয়ে আমি তেওঁলোকক ক'ব পাৰিব। অৰ্থাৎ এই জেব্ৰা ক্ৰছিঙৰ মাজেৰে কি হ'ব, যেতিয়া গাড়ীবোৰ ৰৈ থাকিব, ৰঙা চিহ্ন জ্বলি থাকিব, তেতিয়া কি হ'ব, মানুহ এই বেগেদি পাৰ হৈ যাব পাৰিব। লগতে মই ৰাস্তাটো দুভাগ কৰি দিছোঁ যাতে সোঁ আৰু বাওঁ দিশটো তেওঁলোকে বুজি পায়, সেইকাৰণে মই ৰাস্তাটো তেওঁলোকক দুভাগ কৰি দিছোঁ। অৰ্থাৎ ঘূৰি যাওঁতেন কোন পাকেদি যাব লাগিব বা আহোঁতেন কোন পাকেদি যাব পাৰিব লাগিব, সেই বিষয়ে তেওঁলোকে জানিব পাৰিব।